ৰাজনীতিটো জনমুখী হ'ব লাগে, গণমুখী ৰাজনীতি সেইটোৱে সকলোৱে বিচাৰে। কাৰণ ৰাজনীতিৰ লক্ষ্য জনগণৰ ভাল ভৱিষ্যত সুৰক্ষিত কৰা। কাৰণ এতিয়া যি ধৰণৰ ৰাজনীতি চলি আছে, মুখ্যমন্ত্ৰীয়ে কৰি থকা ৰাজনীতিৰ মাজত কেৱল মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধি কৰা, নিজে কেৱল মাত্ৰ নিজৰ পৈতৃক সম্পত্তি গোটোৱা, নিজৰ পৰিয়াল, নিজৰ ল'ৰা ছোৱালী এইবোৰক সুৰক্ষিত কৰাটোৱে তেওঁৰ মূল লক্ষ্য। এতিয়া জনগণ সুৰক্ষিত নহয়, দেশৰ সংবিধানো সুৰক্ষিত নহয়। যে গণতান্ত্ৰিক ব্যৱস্থাটোত আইনৰ শাসন চলিব লাগে, আইনৰ শাসন নচলি এতিয়া যি পৰিৱেশ হৈছে, এক অতি জংগল সদৃশ পৰিৱেশ এটা তৈয়াৰ কৰিছে। আনকি দেশৰ গণতান্ত্ৰিক যিটো ঐতিহ্য পৰম্পৰা, ইয়াক এইও সুৰক্ষিত হৈ থকা নাই। গতিকে আমি নতুন প্ৰজন্মই কি বিচাৰোঁ, আমাৰ সকলো জনসাধাৰণে যাতে ন্যায় পায়, বিশেষকৈ গণতান্ত্ৰিক ন্যায়, সামাজিক ন্যায় যাতে সুৰক্ষিত হয়, তাৰ লগে লগে সকলোৰে সম অধিকাৰ যাতে নিশ্চিত হয়। প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোক, প্ৰতিগৰাকী নাগৰিকৰ তেওঁলোকৰ সম উন্নয়ন, সম অধিকাৰ আৰু সমমৰ্যাদাৰ যিটো চিন্তা, যিটো সংবিধানে কৈছে, সেইটো সুৰক্ষিত কৰাটো মূল লক্ষ্য। এতিয়া কেৱল মাত্ৰ ক্ষমতা পাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈ আছে যে তেওঁৰ পেটাৰ্ণৰ ৰাজনীতি, তাৰমানে তেওঁ যি ধৰণে ৰাজনীতি কৰিছে সেই ধৰণে মানুহে কৰিব লাগে, তেনেকুৱা এটা পৰিৱেশ, তেনেকুৱা ৰাজনৈতিক সংস্কৃতি এটা মানুহক জাপি দিব খুজিছে। কিন্তু দেশৰ যিটো গণতান্ত্ৰিক ঐতিহ্য, দীঘলীয়া যিটো পৰম্পৰা, স্বাধীনতা হোৱাৰ সময়ৰ পৰা স্বাধীনতাৰ সংগ্ৰাম, তাৰ পাছত দীঘলীয়া যিটো ৭৫ বছৰীয়া যিটো পৰম্পৰা, এই পৰম্পৰাত আমি দেখিছোঁ যে আমাৰ যিটো গণতান্ত্ৰিক চৰিত্ৰ, যিটো ঐতিহ্য, ইয়াৰ মাজত মূলতঃ মানুহৰ, জনসাধাৰণৰ তেওঁলোকৰ যিটো অধিকাৰ সুৰক্ষিত হোৱাটো কথা কৈ আহিছে। আৰু আমিও বিচাৰোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আছে, তেওঁলোকে যাতে সকলোৱে সুৰক্ষিতভাৱে জীয়াই ৰাখিব পাৰে, তেওঁলোকৰ অধিকাৰ যাতে সুৰক্ষিত হয়। বিশেষকৈ আমাৰ মূল কথাটো হ'ল যে এখন জনকল্যাণকামী চৰকাৰে সকলো বিষয়, শিক্ষা, সাহিত্য, সংস্কৃতি এইবোৰক যাতে ধ্যান দিয়ে, অৰ্থনীতি। তাৰ উপৰিও আমাৰ শেহতীয়াকৈ এখন চৰকাৰে কৈছিলে যে আমাৰ অসম দেশৰ 5খন ৰাজ্যৰ ভিতৰত এখন হ'ব, আত্মনিৰ্ভৰশীল হ'ব। এতিয়া আমি কোনটো বিষয়ত আত্মনিৰ্ভৰশীল? এনেকুৱা কোনো বিষয় ক'ব নোৱাৰে য'ত আমি আত্মনিৰ্ভৰশীল হৈছোঁ। বিশেষকৈ আমাৰ কাৰণে প্ৰয়োজনীয় যিবোৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী, কোনো বিষয়, চাউলেই কওক বা উৎপাদনশীল সামগ্ৰী, মাছ, মাংস, কণী, গাখীৰ, ক'তো আত্মনিৰ্ভৰশীল মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই। ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক ভাল শিক্ষা দি, ভাল গৱেষণাৰে তেওঁলোকে আত্মনিৰ্ভৰশীল হ'ব পৰা ব্যৱস্থা চৰকাৰে কৰিব পৰা নাই। চাকৰি 2-4টা দিছে, কিন্তু 100% মানুহৰ চাকৰিও নাই। চাকৰি নাপালে কেনেকৈ মানুহে আত্মনিৰ্ভৰশীল হ'ব, স্বনিৰ্ভৰশীল হ'ব, কেনেকৈ হ'ব? ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰয়োজনীয় তেওঁলোকৰ স্কিল যিটো লাগে, য'ত নেকি তেওঁলোকে পৃথিৱীত তেওঁলোকে নিজৰ আত্মপ্ৰতিষ্ঠাৰ যিটো পৰিৱেশ সেইটো গঢ়িব পাৰে, সেনেকুৱাও ধৰণৰ কোনো ব্যৱস্থা কৰা নাই। গতিকে যিটো কথা তেওঁলোকে যি ধৰণৰ আচৰণ বা যেনেকুৱা ধৰণৰ বক্তব্য মুখ্যমন্ত্ৰীয়ে ৰাখিছে, এইটো গ্ৰহণযোগ্য নহয়। আমাৰ সপোনৰ যিটো ব্যৱস্থা, তাত সকলোৰে ন্যায়, সকলোৰে অধিকাৰ সুৰক্ষিত হোৱা, সংবিধানৰ যিটো মূল চিন্তা সেইটো সুৰক্ষিত হোৱা, আৰু যিটো চলি আছে মানুহৰ মাজত সাম্প্ৰদায়িকতা, ঘৃণা, সংকীৰ্ণতা, বিভাজন, বিভেদ, মানুহক ভয় খুৱাই ভোট লোৱাৰ যিটো তেওঁলোকৰ ৰাজনীতি, মানুহৰ প্ৰলোভিত কৰা যিটো ৰাজনীতি, এইটো নাইকিয়া কৰি মানুহক স্বনিৰ্ভৰশীল হ'বলৈ সুযোগ দিব লাগে, আত্মমৰ্যাদাৰে জীয়াই থাকিবৰ কাৰণে ৰাজনীতি কৰিব লাগে। আৰু সকলোৱে যাতে উৎপাদনশীলতা, প্ৰতিগৰাকী মানুহৰ উৎপাদনশীলতা যাতে আহে, যাতে প্ৰতিটো পৰিয়াল আৰু প্ৰতিগৰাকী নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়, তেনেকুৱা ধৰণৰ এটা গণমুখী ৰাজনীতিৰ প্ৰয়োজনীয়তা আছে। গতিকে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ মানে বোকা চিটি পৰিৱেশ বাদ দি, গৌৰৱ গগৈক লক্ষ্য কৰি যি আক্ৰমণাত্মক যিটো পৰিৱেশ আৰম্ভ কৰিছে, তাক বাদ দি যিটো প্ৰয়োজনীয় যিটো ৰাজনীতি লাগে জনগণৰ কাৰণে, সেই ৰাজনীতি কৰক। কাৰণ অতবোৰ জাতীয় জীৱনৰ যিবোৰ প্ৰশ্ন, এইবোৰতো অমীমাংসিত হৈ আছে। মৌলিক যিবোৰ বিষয়, বিশেষকৈ মানে আমাৰ যিবোৰ বিষয় আছে, ভাষা সুৰক্ষা কৰা, সংস্কৃতি, মাটি ভেটি, আমাৰ অৰ্থনীতি, আমাৰ সম্পদৰ ওপৰত অধিকাৰ, এই কথা বতৰাবোৰৰ প্ৰশ্ন কেতিয়া শেষ হ'বনে? তেওঁ অকল মুখ চুবতিতে সমাধান কৰিব। বানগৰাখহনীয়া, গুৱাহাটী মানুহ যেনেধৰণে ককবকাই আছে, এইবোৰ মৌলিক সমস্যা। অতদিনে স্বাধীনতাৰ ৭৫ বছৰ পিছত যদি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হোৱা নাই, অসমত থকা বানপানী, গৰাখহনীয়া সমস্যা যদি আজিলৈকে নিৰ্মূল হোৱা নাই,
গৰাখহনীয়াত আক্ৰান্ত হোৱা ভূমিহীন পৰিয়ালক যদি আজিলৈকে তেওঁলোকক ঘৰ বাৰী দিব পৰা নাই, গতিকে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ কথা মই বাদেই দিলোঁ, আন সকলো জাতি জনগোষ্ঠী অসমত থকা প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিকৰ অধিকাৰ কেনেকৈ সুৰক্ষিত কৰিব? ইয়াত বিভিন্ন ধৰণৰ বিষয় লৈ মানুহে যুঁজি আছে, নিজৰ ককবকাই আছে। গতিকে আমি তেনেকুৱা ধৰণৰ জনমুখী ৰাজনীতি এটাৰ আমি সকলোৱে প্ৰয়োজনীয়তা অনুভৱ কৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত যেনেকুৱা ধৰণৰ কথা বতৰা কৈছে, যেনেকুৱা ধৰণৰ আচৰণ তেওঁ কৰিছে, এটা মুখ্যমন্ত্ৰী আসনৰ মৰ্যাদা লাঘৱ কৰিছে। মুখ্যমন্ত্ৰী মানে ৰাজ্যখনৰ নেতা, প্ৰতিগৰাকী নাই, যোনে ভোট দিছে তেওঁলোকৰো নেতা, যি ভোট নাই দিয়ে তেওঁলোকৰো নেতা। গতিকে সকলোৰে উন্নয়নৰ স্বাৰ্থত এই কথা বতৰাবোৰ তেওঁ দূৰদৰ্শী আৰু প্ৰয়োজনীয় যিবোৰ কথা এইবোৰ ক'ব লাগে। গতিকে এনেকুৱা ধৰণৰ বোকা চিটিয়া চিটি ৰাজনীতি আৰু এটা সস্তীয়া ৰাজনৈতিক যিটো মানে সংস্কৃতি আমদানি কৰিব খুজিছে, তাৰ পৰা দূৰত থাকিব লাগে। এতিয়া মানুহে তেওঁ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা বুলিহে ভাবে। তেওঁ পত্নী আৰু পুত্ৰ যদি ভাল অৱস্থা হয়, তেওঁৰ লগত থকা মানুহবোৰে কমিশ্যন লৈ যদি ধনী হ'ব পাৰে, সেইটোৱে তেওঁৰ ৰাজনীতি, যিটো এটা আদৰ্শৰ ভিত্তিত ৰাজনীতি হ'ব লাগে, এটা জাতীয়তাবাদী চেতনাৰ ভিত্তিত ৰাজনীতি হ'ব লাগে, এটা গণমুখী আৰু জনমুখী চিন্তাৰ ৰাজনীতি হ'ব লাগে। সেই আদৰ্শ, সেই চিন্তা পৰিহাৰ কৰি নিজৰ চিন্তা, নিজৰ কেনেকৈ মন্ত্ৰিত্ব ৰাখিব পাৰি, কেনেকৈ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰি, কেনেকৈ ধন সম্পত্তি ঘটিব পাৰি, তাতে চিন্তাৰ তেওঁ যিটো সীমাবদ্ধতা সেইটো আমি সকলোৱে দেখিবলৈ পাইছোঁ। ২৬ লৈ মইতো আশাবাদী, আমি বিৰোধীয়ে ৰাজনৈতিকভাৱে একলগ হ'ব লাগিব, ঐক্যবদ্ধ হ'ব লাগিব। নতুন সভাপতি হৈছে, সভাপতিও নিশ্চয় এই বিষয়ত তেওঁ চিন্তা চৰ্চা কৰিছে। আপোনালোকৰ আগতো বিভিন্ন ধৰণৰ নিজৰ মনৰ দৃষ্টিভংগী আগবঢ়াইছে। আমি আৰম্ভণিৰে পৰা যেতিয়া ২১ৰ নিৰ্বাচন পাৰ হ'ল, উপনিৰ্বাচনৰ সময়ৰ পৰা এই কথাটো কৈ আহিছোঁ যে বিৰোধী যদি একলগ নহয়, বিৰোধী যিসকল দল আছে তেওঁলোকৰ মাজত যদি মেৰুৰ বিভাজন হয়, যিমানেই হওক লাগিলে, যি দল শক্তিশালীয়ে দল হওক বা অকণমান সৰু দলেই হওক, আঞ্চলিক দল হওক, তেওঁলোকৰ মাজত যদি মেৰুৰ বিভাজন হয়, তেতিয়াহ'লে লাভ শাসকীয় পক্ষ অৰ্থাৎ বিজেপি বা তেওঁলোকৰ মিত্ৰজোঁটৰ দলসমূহৰ মাজত হ'ব। গতিকে আমি আগৰ পৰা কৈ আহিছোঁ এই কথাটো সকলোৱে যাতে উপলব্ধি কৰে। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট যদি চায়, যদি দিল্লীৰ নিৰ্বাচন, হাৰিয়ানাৰ নিৰ্বাচন, মধ্যপ্ৰদেশ এইবোৰৰ নিৰ্বাচন যদি চায়, দেখিব যে ইয়াত ভোট বিভাজনৰ কাৰণেই বিজেপিৰ লাভ হৈছে, চৰকাৰী পক্ষৰ লাভ হৈছে। মই সেইকাৰণে আজিও ভাবোঁ যে এই কথাটো আমি খুব সকলোৱে বাস্তৱ পৰিস্থিতি অনুভৱ কৰি বা অনুধাৱন কৰিহে সিদ্ধান্ত ল'ব লাগিব। যিটো কৰিলে বিজেপিক পৰাভূত কৰিব পাৰে, বিজেপিক পৰাভূত কৰিবৰ কাৰণে হাতত থকা ৰণকৌশল কি? ৰণকৌশল একতাৰে যুঁজিব লাগিব। নিশ্চিতভাৱে হ'ব, কাৰণ মুখ্যমন্ত্ৰীয়েতো গম পাইছিল যে, জানে যে একতা হ'লে এনেও তেওঁৰ অৱস্থা বেয়া হ'ব। গৌৰৱ গগৈ অহাৰ লগে লগে, কাৰণ গৌৰৱ গগৈ তেওঁ ২৪ৰ লোকসভা নিৰ্বাচনত তেওঁলোকে বহুত চেষ্টা কৰিছিলে হৰুৱাবলৈ, টকাই পইচাই সকলো লাগি, সকলোৱে বহুতে এনেকুৱা মানুহো আছে যে তেওঁ জিকিলে আমি ৰাজনীতিয়ে এৰি দিম বুলি কৈছিলে। কিন্তু যেতিয়া ৰাইজে, জনগণ যেতিয়া দেখিলে যে গৌৰৱ গগৈৰ পক্ষত, একতাৰ পক্ষত ভোটদান কৰিছে, ফলত এতিয়া আকৌ পুনৰ গৌৰৱ গগৈ নেতৃত্ব পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী আচলতে নিদ্ৰাহৰণ হোৱাটোৱে স্বাভাৱিক। মুখ্যমন্ত্ৰী এতিয়া অকণমান ফ্ৰাষ্ট্ৰেটেড হোৱাই স্বাভাৱিক। গতিকে কিন্তু মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ দৰে ব্যৱহাৰ কৰিব লাগে, কাম কাজবোৰ মুখ্যমন্ত্ৰীৰ দৰে কৰিব লাগে, আৰু কথা বতৰাবোৰত তেওঁ চাব লাগে যাতে তেওঁৰ যিটো পদমৰ্যাদা আছে সেইটো মৰ্যাদা যাতে সুৰক্ষিত কৰিব লাগে, তাৰ মান সন্মান যাতে ৰক্ষা হয়। জাতীয় পৰিষদে থাকিব কিয়, চবৰে সকলোৱে আইডেণ্টিটি থাকিব, খালি বিৰোধী একলগ হৈ যুঁজিব লাগে, এইটোৱে কথা। আদৰ্শটো মোৰ আদৰ্শ বা জাতীয়তাবাদী আদৰ্শৰ লগত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ আদৰ্শগত পাৰ্থক্য আছে, কংগ্ৰেছৰ লগতো আছে। বিজেপিৰটো আমি দুৰ্ঘূৰ বিৰোধী, কিন্তু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আদৰ্শ আৰু দল আৰু ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ আমি একতাৰে যুঁজিব খুজিছোঁ। কংগ্ৰেছৰ আদৰ্শ, দৰ্শন, চিন্তাৰ লগত অসমৰ জাতীয়তাবাদী যিটো আদৰ্শ তাৰ পোনপটীয়া পাৰ্থক্য আছে। সম্পূৰ্ণ বহু ধৰণৰ বিৰোধ থকাৰ পাছতো যিহেতু বিজেপিক হৰুৱাব লাগে, সেইকাৰণে একতাৰে আগবাঢ়িব লাগে, এই কথা বাৰে বাৰে উল্লেখ কৰি আহিছোঁ।